জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমি নৈপৰীয়া গুণাহতীপৰীয়া এজন যুৱক হিচাপে আমি বৰ্তমান উপস্থিত আছোঁ। এই মথাউৰিখন ইতিমধ্যে ভাঙি গৈছে। চাওক, ঘাগৰ সুবনশ্ৰী নদীয়ে গোটেই ভাঙি এই গৰাখহনীয়াত এই মথাউৰিটো ভাঙি যোৱাৰ ফলত ইতিমধ্যে কেইবাখনো গাঁও ইতিমধ্যে জলমগ্ন হৈ গৈছে। শ শ গাঁও ডুবি গৈছে চাওক, আৰু গোটেই নাহৰণিৰ পৰা আদি কৰি বালিপেটা, উহনি গাঁও, সকলো গাঁও ইতিমধ্যে ডুবি গৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ, আপুনি আকৌ নক'ব এইটো যে কংগ্ৰেছ চৰকাৰৰ দিনত, পূৰ্বৰ চৰকাৰৰ দিনত বনোৱা মথাউৰি আমাৰ ৰেছপঞ্চিবিলিটি নাই বোলে। পীযুষ হাজৰিকা ডাঙৰীয়া, আপুনি নক'ব আকৌ এই মথাউৰিখন বোলে কংগ্ৰেছ চৰকাৰৰ দিনত বনাইছিলে, তাৰ কাৰণে ৰেছপঞ্চিবিলিটি আপোনালোক নহয় বুলি নক'ব। কিন্তু যদি এই কথা ক'বলৈ হয় তেতিয়াহ'লে আপুনি মন্ত্ৰী হোৱাৰ কোনো যোগ্যতা নাই। মই এইকাৰণে নাই বুলি কৈছোঁ যে আপোনালোকে এই মথাউৰিখিনি মেইনটেনেঞ্চ কৰিব লাগিছিলে। ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টটোত যে শ শ পুঁজি আবণ্টন দিয়ে, জনগণে যে টেক্সৰ টকাবিলাক যে দিয়ে, এই ডিপাৰ্টমেণ্টৰ আচলতে কাম কি? এই বিষয়াসকলে জানে নাজানে যে এই নৈপৰীয়া ৰাইজৰ এই একমাত্ৰ সুৰক্ষাৰ দিশটোৱে আছিলে এই মথাউৰিটো। আৰু এইটো মথাউৰি নামতে মথাউৰি ইয়াত, কিন্তু আজি এই মথাউৰিটো ভাঙি যোৱাৰ পাছত গোটেই গুণাহতী ৰাইজ আজি জলমগ্ন এটা পৰিৱেশ হৈছে। চাওক, কিমান গাঁও ৰেভিনিউ ভিলেজ ইতিমধ্যে ডুবি গৈছে। ইয়াত জলসম্পদ বিভাগৰ কোনোবা বিষয়ববীয়া আহি খবৰ লৈছেনে কি কাৰণে গুণাহতীবাসী ৰাইজ এনেকে জলমগ্ন হ'ল? ইয়াত ডিপাৰ্টমেণ্টৰ মানুহ, লখিমপুৰ জিলা প্ৰশাসনৰ মানুহ হোৱা হ'লনে? মুখ্যমন্ত্ৰী মহোদয়, আপুনি ফেচবুক লাইভ দি অকল চিম্পেটি আদায় কৰিবৰ কাৰণে আপোনাক আমি মুখ্যমন্ত্ৰী বনোৱা নাই। এই বানৰ সময়ত আপুনি অকল ৰাইজৰ ওচৰত ফাইট কৰিবলৈ কম হওক। চাওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াত এটা পৰিৱেশ পৰিস্থিতি চাওকচোন, এইটো মথাউৰি কেনেকুৱা ভাঙি যোৱাৰ ফলত কিমান কণ গাঁও ইতিমধ্যে ডুবি গৈছে। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছো, ইমিডিয়েট এই গুণাহতীত প্ৰায় ইয়াত 4 কিলোমিটাৰমান হ'ব ন, এখন 4 পৰা 5 কিলোমিটাৰ এখন মথাউৰি আছে। এই মথাউৰিটো আধুনিক প্ৰযুক্তিৰ জৰিয়তে বিজ্ঞানসন্মতভাৱে কংক্ৰিটভাৱে নিৰ্মাণ কৰি ইয়াত এটা ব্লক বনাইছো। আকৌ আপোনালোকে নক'ব যে কংগ্ৰেছৰ দিনত বনোৱা এইবোৰ মথাউৰি আমাৰ কোনো ৰেছপঞ্চিবিলিটি নাই বুলি নক'ব, কাৰণ আপোনালোকে 20-25 বছৰ ধৰি পীযুষ হাজৰিকাৰ দৰে নেতা কংগ্ৰেছী আছিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতা কংগ্ৰেছী আছিলে। এই আপোনালোকৰ দিনতে এইবিলাক বনোৱা মথাউৰি, কিন্তু আপোনালোকে এতিয়া বিজেপি চৰকাৰৰ মজিয়াত আছে। গতিকে ইয়াত ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকলক গুণাহতীলৈ মাতি আনি যে গুণাহতী ৰাইজে যে এনেকুৱা যে বানত ডুবি আছে, এবাৰ পৰিদৰ্শন কৰক। আপোনালোকৰতো সময় নাহে। কালি আপোনালোকৰ টুলুঙা মন্তব্য মিডিয়াৰ আগত ক'ৰবাত ফটো ছেশ্যনত ব্যস্ত নহয় জানো? গতিকে আমি আহ্বান জনাইছো আপোনালোকে ইয়ালৈ আহি এবাৰ পৰিদৰ্শন কৰি এই মথাউৰিটো যে ভাঙি যোৱাৰ ফলত ৰাইজে যে জলমগ্ন হৈ আছে, এনেকুৱা এটা অৱস্থাত আপোনালোকক এবাৰ কাটৰ অনুৰোধ জনাইছো, আপোনালোকে আহক আৰু এবাৰ চাই আপোনালোকে ইয়াত বিজ্ঞানসন্মতভাৱে কংক্ৰিটভাৱে এটা মথাউৰি নিৰ্মাণ কৰি দিবৰ কাৰণে আমি নৈপৰীয়া গুণাহতীবাসী ৰাইজে দাবী জনাইছো।